অখিল গগৈ ডাঙৰীয়াই প্ৰকৃততে নিজে এজন হত্যাকাৰী। তেওঁ বেলেগক হত্যাকাৰী বুলি কোৱাৰ আগতেই তেওঁৰ ওচৰত প্ৰমাণ পত্ৰবিলাক আগতে গোটাব লাগে, কাৰণ তেওঁ ৰাজনৈতিকভাৱে এই কথা বতৰাবিলাক কৈ আছে। তেওঁৰ হাতত কোনো তথ্য নাই আৰু মুকলিকে মই তেওঁক আহ্বান জনাইছো যে তেওঁ মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব নালাগে। তেওঁক যদি মই ব্যক্তিগতভাৱে আক্ৰমণ কৰোঁ, গতিকে তেওঁ ইয়াতে নিৰ্বাচন প্ৰচাৰ চলাব নোৱাৰিব। কাৰণ আজিৰ দিনত আপোনালোকে জানে অখিল গগৈৰ লগত শিৱসাগৰ কোনো ভোটাৰ ৰাইজ নাই। যোৱা 5 বছৰে অখিল গগৈ কি কৰিলে, শিৱসাগৰ সমষ্টিটো মান সন্মান ক'ত পেলালে আপোনালোক সকলোৱে জানে। যে আজি বিধানসভাতে হওক বা বিধানসভাৰ বাহিৰে ভিতৰে যিবিলাক তেওঁ যিবিলাক কথা বতৰা কৈ আছে, কাৰণ বিধানসভাত অকল চিঞৰিলে সমস্যা সমাধান নহয়। প্ৰত্যেকটো কথা শাসকীয় দলক বিৰোধিতা কৰাটোৱে লক্ষ্য হয়তো এজন বিধায়কৰ হ'ব নোৱাৰে। গতিকে আমাৰ ইয়াৰ আগতেও বহু বিধায়ক শিৱসাগৰৰ পৰা আছিলে, তেওঁ যিখিনি কাম কৰিছে তাতকৈ হয়তো বহুত কাম তেওঁলোকেও কৰিছিলে শিৱসাগৰৰ কাৰণে। আজি তেওঁ বেলেগৰ ভেটিৰ ওপৰত থিয় হৈ তেওঁলোকে নাচ দি আছে। অখিল গগৈ আজি আমুকটো তেওঁ আনিলে, তামুকটো তেওঁ আনিলে, তেওঁতো ইয়াত একোৱে কৰিব এতিয়ালৈকে কৰা নাই। এইবাৰ শেষ হৈ যাব। অখিল গগৈ বুলি আৰু ৰাজনীতি কৰিবলৈ ইয়াতে মানুহ নাথাকিব। কাৰণ যোৱা 5 বছৰে তেওঁ যিখিনি অভদ্ৰামী কৰিল বিভিন্ন সময়ত, আজি সেইকাৰণে শিৱসাগৰবাসী ৰাইজ তেওঁৰ লগত নাইতো। তেওঁ আজি অবৈধ কোনোবা বাংলাদেশী মানুহক আনি পিনে ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হৈছে। আপোনালোকে তেওঁলোকৰ অফিচত চাওক, এজনো শিৱসাগৰ ল'ৰা তেওঁৰ লগত নাই। মেক্সিমাম বাহিৰৰ পৰা আহিছে। আজি লখিমপুৰৰ পৰা কোনোবা আহিছে, আজি ধেমাজিৰ পৰা আহিছে, আজি নাহৰকটীয়া ল'ৰাই ভৰ্তি হৈ আছে। আজি আপোনালোকে দেখিব গোলাঘাটৰ ল'ৰা, মৰিয়নি ল'ৰাই তেওঁ আজি শিৱসাগৰত প্ৰচাৰ চলাবলগীয়া হৈছে। কাৰণ শিৱসাগৰত কি মানুহ নাই নেকি?